হাইলাকান্দিতে পিএম কিষাণ প্রকল্পে আধার ভেরিফিকেশনে গড়মিল। প্রতিবাদে মাঠে জাতীয়তাবাদী যুব ছাত্র পরিষদ। কৃষকদের ঘরে ঘরে গিয়ে ভেরিফিকেশন হবে, জানালেন জেলা কৃষক আধিকারিক। নমস্কার, আপনারা দেখছেন নববার্তা টুডে, সঙ্গে আছি আমি সুস্মিতা। হাইলাকান্দিতে পিএম কিষাণ সম্মান নিধি প্রকল্পে বৃহত্তর কেলেঙ্কারির অভিযোগ। আধার ভেরিফিকেশনের নামে হিতাধিকারী গড়মিল করা হয়েছে, এমন তথ্য ইতিমধ্যে ধরা পড়েছে বলে গুরুতর অভিযোগ এনে প্রতিবাদে সরব হয়েছে ছাত্র সংগঠন অসম জাতীয়তাবাদী যুব ছাত্র পরিষদ। হাইলাকান্দিতে এক সাংবাদিক বৈঠকে হোসেন আহমেদ মজুমদার, আলতাফ হোসেন, জাকির হোসেন প্রমুখদের পাশে রেখে ছাত্র সংগঠনের কেন্দ্রীয় কমিটির যুগ্ম সম্পাদক কবির উদ্দিন লস্কর জানান, হাইলাকান্দি জেলার পিএম কিষাণ সম্মান নিধির অধীন প্রায় 4,500-এর মতো হিতাধিকারীর গড়মিল রয়েছে। আধার কার্ড ভেরিফিকেশনের নামে প্রকৃত হিতাধিকারীর গড়মিল করা হয়েছে বলে বিভাগীয় তরফে সন্দেহ রয়েছে। এ নিয়ে বিভাগীয় তরফ থেকে জেলার কয়েকটি সিএসসি কেন্দ্রকে শনাক্ত করে হাইলাকান্দি সদর থানায় একটি মামলা দায়ের করা হয়েছিল, কিন্তু তদন্তের কাজে কতটুকু অগ্রগতি হয়েছে তার কোনো তথ্য তার হাতে আসেনি। তবে ঘটনায় অভিযুক্ত জেলার বিভিন্ন সিএসসি কেন্দ্র সহ বৃহত্তর এই কাণ্ডের সঙ্গে জড়িতদের তদন্তের আওতায় আনার জোরালো দাবি জানান ছাত্র নেতা কবির উদ্দিন লস্কর। সিএসসি আছে, ফখরুল রতনপুর বাজার তার এখন সিএসসি আছে, ডিস্ট্রিক্ট ডিজিটাল কম্পিউটার সেন্টার কুশিলা বাজার। এই সিএসসি তিনিটাৰ ওপৰত আৰু আন সিএসসি বিলাকে এই 4,600 পিএম কিষাণ কেলেংকাৰী গৈছে বা তেওঁলোকে খেলিমেলি কৰিছে, এই টকাবিলাক তেওঁলোকে আত্মসাৎ কৰিছে, এই কথা বাৰ্তাবিলাক পুলিচত জনাইছিলে। কিন্তু পুলিচে আজিলৈকে যে ডিস্ট্রিক্ট নোডাল অফিসার, ডিস্ট্রিক্ট ডেভেলপমেন্টর অফিসারর অভিযোগকারী তদন্ত নকৰিলে, ইনভেস্টিগেশন নকৰিলে, আৰু এই তিনিগৰাকী সিএসসি বা আন সিএসসি মালিকবিলাকক তেওঁলোকে জিজ্ঞাসাবাদ নকৰিলে, তদন্তলৈ নানিলে, গ্ৰেপ্তাৰ নকৰিলে। এই কথা বাৰ্তাবিলাক আমি কৃষকসকলৰ কাৰণে, আমি কৃষিপাদক পিএম কিষাণ বাটা পোৱাৰ মানুহসকলে আজি আমি সন্দেহ কৰিছোঁ যে আচলতে ডিস্ট্রিক্ট এগ্রিকালচার অফিসার ইয়াৰ লগত জড়িত আছে নেকি। যিগৰাকী ডিস্ট্রিক্ট এগ্রিকালচার অফিসারে আপোনালোকে তাতে যাব যে বহুত খেলিমেলি হাইলাকান্দিত কৰি আছে, কিন্তু সেইগৰাকী ডিস্ট্রিক্ট এগ্রিকালচার অফিসারে যে আজিলৈকে পুলিচক যে মাতা নাই, পুলিচক তদন্ত কৰিবৰ কাৰণে হেঁচা দিয়া নাই, বা পুলিচে এইটো ইনকুৱাৰী কৰিব নাই, সেই কথা বাৰ্তাবিলাক তেওঁলোকে নানিলে। আমি এটাই কথা তেওঁলোকক আহ্বান জনাইছোঁ যে প্ৰকৃততে পিএম কিষাণ যিসকল মানুহ খেতিয়কে পাব লাগে এই সকলে পোৱা নাই। আর এই তিনিগৰাকী সিএসসি মাহমুদুর রহমান কুশিলার, ফখরুল রতনপুর বাজারর আর ডিজিটাল সেন্টার যেটো কুশিলা বাজারর, এই তিনিগৰাকীৰ লগত আন সিএসসি মালিকবিলাক এই পিএম কিষাণ যেটো বাটা ইয়াৰ লগত জড়িত আছে। ইয়াৰ সম্পূৰ্ণ তদন্ত কৰিবৰ কাৰণে, তেখেতসকলৰ সিএসসি জব্দ কৰিবৰ কাৰণে, তেখেতসকলক কৰায়ত্ব কৰিবৰ কাৰণে বা আন সিএসসি বিলাক আমাৰ লগত তত্ত্ব বা আমি এই তত্ত্ব পাতি আমি যোগান ধৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ, তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে দাবী জনাইছোঁ। অন্য হাতেদি এটা কথা কৈছোঁ যে আজি কেৱল এই 4,600 পিএম কিষাণ নহয়, আমাৰ হাতত এটা PDF আছে 24,000 পিএম কিষাণৰ। এই 24,000 পিএম কিষাণ হাইলাকান্দিত আমাৰ সন্দেহ হৈছে যে কেলেংকাৰী হৈছে। এই কেলেংকাৰীবিলাক এনেধৰণৰ সিএসসি চেণ্টাৰৰ মালিকসকল বা সিএসসি চেণ্টাৰৰ কৰ্মকৰ্তাসকলে এই পিএম 24,000 যেটো কেলেংকাৰী সেইটো কৰিছে, আমাৰ সন্দেহ আছে। কেনেবাকৈ কৰিছে সেই কথা আমি কৈ দিব খুজিছোঁ, আপোনালোকক কৈ দিছোঁ যে যেতিয়া 24,000 মানুহৰ পিএম কিষাণ পাবৰ কাৰণে কোনোবা মানুহে এড্ৰেছ নিমিলাছিল, কোনোবা মানুহৰ প্ৰকৃত চেণ্টাৰ নিমিলাছিল, তেতিয়া ডিষ্ট্ৰিক্টৰ পৰা এই সিএসসি বিলাকক তেওঁলোকে এই মানুহবিলাক তদন্ত কৰি পিএম কিষাণ বা প্ৰকৃত তেওঁলোকে লিংক এটাচ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিছিলে। কিন্তু সেই সুযোগ লৈ একাংশ সিএসসি চেণ্টাৰৰ মালিকে, একাংশ সিএসসি কৰ্মকৰ্তাসকলে গাৰমুৰাৰ মানুহ, হাইলাকান্দিৰ মানুহৰ লগত আধাৰ কাৰ্ড লিংকেজ কৰি, আলকাপুৰৰ মানুহৰ, কাটলিচৰা মানুহৰ আধাৰ কাৰ্ড লিংকেজ কৰি বা আন ডিষ্ট্ৰিক্টৰ মানুহবিলাকৰ আধাৰ কাৰ্ড লিংকেজ কৰি তেওঁলোকে এই 24,000 পিএম কিষাণ বাটা তেওঁলোকে কেলেংকাৰী কৰিছে, সেই কথা আমি ক্লিয়াৰলি কৈ দিব খুজিছোঁ। আপোনালোকে এটা কথা জানে, হাইলাকান্দি জিলাত যে কৃষি বিভাগত ব্যাপক এটা খেলিমেলি কেলেংকাৰী চলি আছিল, এই কথা আমি বাৰম্বাৰ কৈ আছিলোঁ। কিন্তু তাৰ পিছতো জিলা এডমিনিষ্ট্ৰেশ্যন বা কৃষি বিভাগে
যে কাণসাৰ নিদিলে, তদন্ত নকৰিলে, ইনভেষ্টিগেশ্যন নকৰিলে, এই কথা বাৰ্তাবিলাক ইতিমধ্যে হাইলাকান্দিৰ মানুহে বুজি পাইছে যে হাইলাকান্দি জিলাত 22, 23, 24 24,000 আমি যিমান দূৰ জানো PM কিষাণ কেলেংকাৰী হৈছিলে। আৰু এইটো তদন্ত কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে তেখেতসকলৰ এই তদন্ত কৰিবৰ কাৰণে, ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আমি লিটেনলি কমপ্লেইন কৰিছিলোঁ, অভিযোগ দিছিলোঁ যে এই PM কিষাণ কেনেধৰণে কেলেংকাৰী হ'ল, বা কোন কোন CSC জড়িত আছে, বা কোন মানুহৰ কাৰ আধাৰ লিংক কৰি এই CSC বিলাকে কেনেধৰণৰ টকা উদ্দল কৰিব পাৰিলে, এই কথা বাৰ্তাবিলাক তদন্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু অতি শেহতীয়াকৈ এই গোটেই ৰহস্যটো গণ্ডৰ আৱৰ্তত থাকিলে, কিন্তু কৃষি বিভাগ আৰু জিলা এডমিনিষ্ট্ৰেশ্যনে তদন্ত নকৰিলে। আজি পোনে পোনে আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে জানে যে PM কিষাণ যেটো হাইলাকান্দিত কেলেংকাৰী হৈছে, আমি কোৱা নাই যে তেওঁলোকে হাইলাকান্দি জিলা এডমিনিষ্ট্ৰেশ্যনে দুইগৰাকী অফিচাৰে হাইলাকান্দি সদৰ থানাত এখন এপ্লিকেণ্ট ৰুজু কৰিছিলে, FIR খবৰ ৰুজু কৰিছিলে, যিখন নডেল অফিচাৰ আৰু যিখন ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট নডেল অফিচাৰ ডেভেলপমেণ্ট কমিশ্যনাৰ দুইগৰাকী ব্যক্তিয়ে টু দ্য অফিচাৰ অফ ইনচাৰ্জ হাইলাকান্দি সদৰ থানা তেখেতসকলক কৈছিলে যে আমাৰ PM কিষাণ হাইলাকান্দি জিলাত প্ৰায় 4,600 মান কেলেংকাৰী হৈছে, 2 নম্বৰী হৈছে, আন মানুহৰ আধাৰ লিংক আন মানুহৰ লগত কৰি একাংশ CSC বিলাকে এই টকাবিলাক আত্মসাৎ কৰিছে। এই কথা বতৰাবিলাক তেওঁলোকে ইনভেষ্টিগেশ্যন পাইছিলে বা এই কথা বতৰাবিলাক তেওঁলোকে পুলিচত জনাইছিলে। কিন্তু ইনভেষ্টিগেশ্যন কৰাৰ লগে লগে তেওঁলোকে 3টা নাম পুলিচক টু দ্য অফিচাৰ ইনচাৰ্জ হাইলাকান্দি সদৰ থানাত কৈছিলে যে কোন কোন CSCত তেওঁলোকে তদন্ত কৰিবৰ কাৰণে বা কোন কোন CSCত এই কেলেংকাৰী বা PM কিষাণৰ লগত খেলি মেলি জড়িত আছে, এই 3টা নাম তেওঁলোকে প্ৰকাশ কৰিছে। তাৰ লগে লগে আন CSC বিলাকো জড়িত আছে বুলি তেওঁলোকে এইখনত তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে কৈছে, মাহমুদ খুজিছোঁ, আজি আমি কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। তাৰ লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। তাৰ লগে লগে হাইলাকান্দি জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে অতি সোনকালে হাইলাকান্দি জিলাত আমি কোৱা মতে বা আপোনালোকৰ ডিষ্ট্ৰিক্ট নডেল অফিচাৰ, আপোনালোকৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট অফিচাৰে কোৱা মতে 4,600 PM কিষাণ কেলেংকাৰী হৈছে, দুৰ্নীতি হৈছে, অত্যাচাৰী হৈছে, এই টকাবিলাক আত্মসাৎ কৰা হৈছে। আৰু 3গৰাকী CSC চেণ্টাৰৰ মালিকৰ নাম দিয়া হৈছে, কিন্তু তেওঁলোকক আজিলৈকে কিয় কাৰণে গ্ৰেপ্তাৰ কৰা নহ'ল, তেওঁলোকক আজিলৈকে CSC জব্দ কৰা নহ'ল, তেওঁলোকক কিয় কাৰণে আজিলৈকে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে মাতা নহ'ল, সেই কথা বাৰ্তাবিলাক ইতিমধ্যে প্ৰশ্নৰ সন্মুখীন হৈছে। তৃতীয়তে এটা কথা কৈছোঁ যে তেওঁলোকে যদিন প্ৰকৃত CSC মালিকসকলক এই 24,000 এই CSC মালিকসকলক দিছিলে গাঁৱত যে কোনে কাক চিনি পায়, কোন এৰিয়াৰ কোন মানুহ বা লিংগেজ কৰি এই কৃষি বাটা মানুহসকলক দিব লাগে, তেতিয়া এই CSC মালিকসকলে যেনেধৰণে সুযোগ লৈ পেলাই বা মই ভাবোঁ এই হাইলাকান্দি এগ্ৰিকালচাৰ অফিচাৰ যিগৰাকী আছে বা GS যিবিলাক আছে তেখেতসকলক মেনেজ কৰি তেওঁলোকে এনেধৰণৰ 24,000 যে PM কৃষি বাটা এইটো তেওঁলোকে কেলেংকাৰী কৰিছে। আৰু ইয়াৰ গোটেই লক্ষ লক্ষ টকা তেওঁলোকে আত্মসাৎ কৰিছে, সেই কথা আমি কৈ দিব খুজিছোঁ। আৰু এটা কথা কৈছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, যে আপোনালোকে কৃষকসকলৰ কাৰণে চিঞৰে, কৃষকসকলৰ কাৰণে ভোট লবৰ কাৰণে তেওঁলোকে নানা ধৰণৰ বক্তব্য প্ৰদান কৰে, ভাষণ বাজি কৰে, কিন্তু তেওঁলোকে নাজানে নেকি তেওঁলোকৰ জিলা কৃষি কাৰ্যালয়ৰ পৰা জিলা কৃষি
কাৰ্যালয় আধিকাৰী যিগৰাকী মানুহ আছে এইগৰাকী মানুহে তেওঁলোকৰ নডেল অফিচাৰ তেওঁলোকৰ ডিষ্ট্ৰিক্ট অফিচাৰে পুলিচক জনোৱাৰ পিছত তেওঁলোকে কিৰ কাৰণে এই 24,000 বা 4,600 PM কিষাণ কেলেংকাৰী হৈছে তদন্তলৈ এটাও ব্যক্তিয়ে নানিলে, এটাও ব্যক্তিক প্ৰয়াত্ত কৰিব নোৱাৰিলে, এটাও CSC মালিকক মাতিব নোৱাৰিলে, এটাও CSC তেওঁলোকে জব্দ কৰিব নোৱাৰিলে। সেই কথা বাতৰাবিলাক আমি আহ্বান জনাইছোঁ যে অতি সোনকালে হাইলাকান্দি ডিষ্ট্ৰিক্ট অফিচাৰৰ ওপৰত তদন্ত হ'ব লাগে, GS বিলাকৰ ওপৰত তদন্ত হ'ব লাগে, ফিল্ড ইনভেষ্টিগেশ্যন কৰা ফিল্ড অফিচাৰবিলাকক তদন্ত হ'ব লাগে। আৰু অন্যথাই আমি এটা কথা কৈ দিব বিচাৰিছোঁ, অতি সোনকালে হাইলাকান্দি জিলা কৃষি কাৰ্যালয়ৰ সন্মুখত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী সংগঠিত কৰিবৰ কাৰণে ইতিমধ্যে আমি পন্থা লৈ আছোঁ। আৰু আই থাকিব লগা সময়ত তেওঁলোকে যদি 48 বা এক সপ্তাহৰ ভিতৰত তেওঁলোকে এনেধৰণৰ এই CSC মালিকসকলক বা CSC কাৰ্যালয় CSC কৰ্মকৰ্তাসকলক বা পুলিচক দিয়া তদন্ত কৰিবৰ কাৰণে এই যে FIR বা থানাত দিয়া অভিযোগ তেওঁলোকে যদি ইয়াৰ ভিত্তিতে 3গৰাকী CSC বা আন CSC মালিকক তেওঁলোকে কৰায়ত্ব কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ হাইলাকান্দি জিলাজুৰি কৃষকসকলক লৈ আমি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য হ'ম। এই কথা আমি হুঁকিয়াৰি প্ৰদান কৰিছোঁ।